মানে মই যদি আপোনাৰ ছোৱালী মায়াক বিয়া পাতো। কি ক'লে ছাৰ? পৰশ। ছাৰ মানে পৰশ বোপা তুমি এইটো কি কথা ক'লা? তেতিয়াহ'লে মই একদম কথাটো আনন্দত ছাৰ মানে পৰশ মই বলিয়া হৈ যাম আৰু ছাৰ মই একেবাৰে ৰহি যাম ছাৰ। হলধৰ, একেটা মোৰ ৰুমলৈ লৈ যা। পিতাই আছে ইয়াত? আছে মানে তেখেত শুই আছে। শুবলৈ ঘৰ এখন আছে নহয়, চাওঁ। ৰ'বাচোন, তুমি ইমান উত্তেজিত কিয় হৈছা? প্লিজ শুনাচোন। চাউৰি দিয়ক, মই পিতাইক জগাই দিওঁ। মায়া প্লিজ শুনাচোন, তেখেতে বেছিকৈ খাইছে, সেইকাৰণে মই শুৱাই থৈছোঁ। কাইলৈ ৰাতিপুৱাই ঘৰলৈ যাব। মই পিতাইক লৈ যাম। আহা, তুমি নুবুজা কিয়? মদ খাই বেহুচ হৈ থকা মানুহ এজনক জগাব নোৱাৰি নহয়। ব'লা, মই তোমাক থৈ আহিম। হলধৰ, ছাতিটো লৈ আছোন। ব'লা, মই তোমাক থৈ আহিম। নালাগে, মই অকলে আহিছোঁ, অকলে যাব পাৰিম। অকলে যাব পাৰিবা? ৰ'বা, মই তোমাক থৈ আহিছোঁ। হলধৰ। ছাৰ, কথাটো কিনো আনিলি? এইখন ল। কালি ৰাতিটো ক'ত মচিলা? সেইবিলাক কথা বাদ দে, আমাৰ এটা বৰ সুখবৰ আছে, হয়নে? কি সুখবৰ? ঐ আছে, আমাৰ সঁচাকে এটা বৰ ডাঙৰ সুখবৰ আছে। কিহৰ সুখবৰ? ঐ ছাৰ, মানে আমাৰ ডাক্তৰ পৰশ বোপাই আমাৰ মায়াক বিয়া কৰাব। আমি ডাক্তৰ যোৱাহে পাম। মুখলৈ ভাবা লাগি চাই থাকিব নালাগে, সঁচা কথা, এইটো সপোন নহয়, বাস্তৱ। ঐ তই বজা আৰু গা, ময়ো এইটো বজাওঁ। আমি সকলোৱে আজি ফূৰ্তি কৰো। আৰম্ভ কৰ। ইসি বিসি দৈৰ্কালো মৌ ধাৰা খান পাৰি থো, মৌ পাৰে ধাৰা পাৰে কৰ্ক ৰজাই চাউল চৰে তিবায়ো, খেদি মানুহ খায়ো, খেদাওঁতে ৰাজা হল বুঢ়া, দব্দি দি কাটলো আমি দৈৰ্কা মাছৰ মূৰা।
চাওঁতে মা যাওঁতে বেহু হ'ল ৰাজা মায়া মইনাৰ বিয়া খাবা যাওঁ মায়াৰ বিয়া কিয় খাব লাগে তাতকে মোৰ ভোজ খাহি মোৰ কাৰ মঙাগিলা কামিৰে নাখা কিয় খাহি মোৰ কলিজাটো পালি উলিয়াই নাখা কিয় চবে খাহি মায়াৰ বিয়া খাই মায়াৰ বিয়া খাই তাতকে মোৰ ভোজ খাই মাংস আনিলো তাৰে মাংস খাই খুব ভাল পাই নহয় গম পাবি দে পিছত বিয়াৰ পিছত আমি ক'ত থাকিম তেওঁ মানে তহঁতৰ ছাৰে কিবা কৈছে নেকি কোৱাটাৰোতে থাকবি পিছে বিয়াৰ পিছত 3 মাহমান চহৰৰ ঘৰত যাব বুলি শুনছো তোৰে ভাল হ'ব দে জৈম্ব যা কলেজৰ পৰাই দুখে ভাগৰি আহিছা যা ভাত তাত খাগে ৰাতি আহিবি দে আমাৰ ঘৰত নাহো এটা লাগে আহিম বিয়াৰ দিনা গল্লা খাবা হ'ব দে মায়া এয়াই হ'ল মোৰ বেডৰুম হেল্ল' ছাৰ তই এটা কাম কৰ বজাৰলৈ যা আৰু মাছ মাংস সেইবোৰ ছাৰ মই কেতিয়াবাই আনিলো হয় নেকি হয় ছাৰ মই ৰান্ধিম নালাগে তই যাচোন আজি ভেলুৱে ৰান্ধিব আৰু আমি জুতি লগাই খাম তাৰ পাছত মায়া আজি আমাৰ ফুলসজ্জা নিশা ফুলেৰে সজোৱা এখন বিচনা ধূপ ধূনাৰ আৱৰি থকা এটা পৰিৱেশ প্ৰয়োজন আছিল কিন্তু কি কৰিবা দুৰ্ভাগ্য এইবিলাক কৰিবলৈ মোৰ কোনোৱেই নাই এনিৱে মই এটা কাম কৰোঁ বেয়া নাপাবা দেই মদ